মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে 11 নম্বৰ লেচনটোৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ আগবঢ়াই আছিলোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ পাৰ্ট 3টো। চোৱাচোন, দেখিছানে বাৰু? উদাহৰণত দেখুওৱাৰ দৰে বানানকেইটাৰ বাকচত স্বৰচিহ্ন ব্যৱহাৰ কৰি শব্দকেইটা লিখিব দিছে। যিকেইটা স্বৰচিহ্ন আছে সেইকেইটা ব্যৱহাৰ কৰি এইটো আছে ব ৰ ক, এইটো ব ৰ ক, এইটো লিখিব পাৰিম আমি বৰাক। তাৰপিছত এইটো কৌৰৱ লিখিব পাৰোঁ, ঔকাৰডাল ব্যৱহাৰ কৰি কৌৰৱ। তাৰপিছতে এইটো বৰবৌ, তাৰপিছত এইটো কৃষক লিখিব পাৰোঁ। তাৰপিছতে এইটো বাৰিষা, এইটো যুৱক, এইটো ঝাৰু, এইটো ৰবি, এইটো কাৰবাৰ। এনেদৰে তোমালোকে এইখিনি ব্যৱহাৰ কৰিবা, স্বৰচিহ্নখিনি ব্যৱহাৰ কৰি শব্দবোৰ লিখিবা, ছবিখনত নিজৰ মতে ৰং কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পাছত তোমালোকলৈ লৈ আহিম 12 নম্বৰ লেচনটোৰ প্ৰশ্ন উত্তৰৰ লগতে কবিতাটো। আজিলৈ সামৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। ধন্যবাদ।